মানে ৰান কৰাৰ পিছত অলপ লং জাম্পটো কমি যায় আৰু যদি আবেলি মাৰা তেতিয়াহ'লে একদম 18-19 আমাৰ চবেই মাৰে মোৰ বাহিৰে। মই কৈ দিম মানে আমাৰ ডিষ্ট্ৰিক্টৰ কথা কৈছিলোঁ, কোন ডিষ্ট্ৰিক্টত আমাৰ ইণ্টাৰভিউ পৰিব। আমাৰ ডিষ্ট্ৰিক্টটো টাইমটা কৰি টাইম বহুত লাগছে 13:21। এই দোস্তো ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু গাইছ আজি আমি মৰ্ণিং আহিছোঁ ৰানিং কৰিব। প্ৰথমতে আমাৰ ফিল্ডখন দেখাই লৈছোঁ ইখন, আৰু এইভাগে ৰানিং কৰি আছে আমাৰ 4জন আৰু আমি আহিলোঁ। এতিয়া টাইম আজি অলপ দেৰি হ'ল, প্ৰায় 6টা বাজে আৰু আজি মানে ৰানিং কৰোঁতে অলপ দেৰি হ'ব, মানে দেৰিকৈ আহিলোঁ আৰু অলপ পিছত আমি ৰানিং কৰিম আৰু আপোনালোকক দেখুৱাম। আৰু লগতে আমাৰ কোন ডিষ্ট্ৰিক্টত ৰানিং মানে ইণ্টাৰভিউ পৰিব সেইটোও কৈ আছোঁ অলপ পিছত। তাৰ আগতে আমি অলপ ৱাৰ্ম আপ কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মানে ৰানিং কৰাৰ আগত অলপ হ'লেও এক্সাৰচাইজ কৰি ল'ব, মানে গাটো গৰম কৰি ল'ব লাগে, মানে তেতিয়াহে বডি চডি অলপ ফুল খায়। ডাইৰেক্ট ফিল্ডত আহি ৰানিং কৰিব নালাগে। মানে আমাৰ যদি ফিল্ডত আহি ডাইৰেক্ট ৰানিং কৰা এক্সাৰচাইজ নকৰাকৈ মানে ৱাৰ্ম আপ নকৰাকৈ তেতিয়া বডি চডি টানে, মানে বিষ হ'ব, মানে বহুত প্ৰব্লেম হয় আৰু তাৰ আগত অলপ এক্সাৰচাইজ কৰিব লাগে। আমাৰ চাদিক ভাই কৰি আছে, মানে বহুত কৰিছে, আৰু দাউৰি আছে আমাৰ। নৰখবি টাইম নাচাবি, তই মাৰি থাক। এনে থাক মজা। কেইটা কমপ্লিট হ'ল? 7 ৰানিং 8 মিনিট 18 ছেকেণ্ড। মজা। দাউৰি আছে, আহি আছে। মজা মজা। বি এই মজা স্পীড। লাষ্ট পাক দৌৰ। এই টাইম বহুত লাগিল। আকৌ আহি থাক। আৰু আমিও এতিয়া মানে 10টা ৰান কৰিম, টাইম লগাই কিমান টাইম লাগে আৰু আপোনালোকক দেখুৱাম। তো চাই থাকক। আৰু এইভাগে ৰ'দো দিছে, আজি মানে পাম ফাটি যাব আৰু। চাদিক ভাই আজি বহুত ৰ'দ দিছে, আজি মুঠতে পাম ওলাম। দে ভাই যা। মজা টাইম মজা। মাৰি থাক, বহুত মাৰলাক। কেইটা 15 মাৰিব, 5 কিলোমিটাৰ মাৰিব আৰু আমিও মাৰিম এইবাৰ। আপোনাক টাইমটো দেখাম কিমান লাগে। তো এতিয়া ৰানটো কৰিলেও মানে ৰ'দো দিছে আৰু টাইমো নাই, বহুত টাইম হৈ গ'ল। তো পিছত লগ পাই আছোঁ। টাইমটা কৰি টাইম বহুত লাগছে 13:21। গাইছ টাইম বহুত লাগছে দিয়ক, পুৰা ভাগাল ধৰছে গাইছ। উপায় নাই, মানে 13:21 লাগি গ'ল 10 পাকত, মানে 32 মিটাৰ। কি কৰবি আৰু, উপায় নাই। আৰু যি ৰ'দ দিছে এইভাগে, তো মানে নোৱাৰি আৰু। মানে কেনেকৈ হ'ব এনেকুৱা হ'লে, যদি ইমান কষ্ট কৰি দাউৰি সদায় ৰাতিপুৱা আহি 5টাতে 4টাতে 4:30টাতে উঠি আহি যদি মানে এইখিনি কষ্ট কৰি যদি আগ নাবাঢ়ে, মানে কি ক'বা। যদি কোনোবাই ৰানিং কৰা ল'ৰা ছোৱালী চাই আছে, মানে ৰানিংটো কেনেকৈ আগবাঢ়িব লাগে জনাবচোন। তথাপিও জানো আমি, কিন্তু এতিয়ালৈকে সফল হ'ব পৰা নাই, মানে স্পীড দিব পৰা নাই। তো জনাই দিব আৰু কমেণ্টত। সেইটোৱে আৰু। বহুতেতো সহজ বুলি ভাবে দাউৰাটো, কিন্তু দাউৰি থকা ল'ৰা ছোৱালীবিলাকে গম পায় মানে দাউৰাটো কিমান কঠিন কষ্ট কাম।
তো দাউৰি থকা ল'ৰা ছোৱালীসকলক বা বেকগ্ৰাউণ্ডত যিসকলে বকি থাকে এনেই আমিও পাৰোঁ আমিও কিবা, তো তেওঁলোকে একদিন ফিল্ডত আহি চাব, আমাৰ লগত একদিন টক্কৰ দি চাব, সেইদিনা কি হয় তেতিয়া গম পাব। মানে দিনটো যিখিনি কাম কৰা এয়া 14 মিনিটত খতম হৈ যাব, ইমান পাৱাৰ লাগে এইটোত। সেইটো আৰু যিসকলে এতিয়া ইণ্টাৰভিউ দি পাছ কৰি গৈছে, যিসকলে চাকৰি কৰি আছে তেওঁলোকে গম পায় কিমান কষ্ট হয়। তো আমিও কিবা এটা পাবৰ কাৰণে কষ্ট কৰি আছোঁ, কি হয় নাজানো। তো সেইটোৱে আৰু এতিয়া কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম। তো ভিডিঅ'টো চাই থাকক। তো ভিডিঅ'টো যিমান পাৰোঁ দীঘলে নকৰোঁ, তো অলপ সৰুকৈ দেখুৱাম। তো চাই থাকক আৰু অলপ ৰেষ্ট লওঁ, মানে অলপ পানী চানী খাওঁ, ৰেষ্ট লওঁ, তাৰপিছত আমি ৰং জাম্প মাৰিম, চিনাপ মাৰিম, তাৰপিছত অলপ এক্সাৰচাইজ হ'ব। তো সেনেকৈ আজি ভিডিঅ'টো শেষ কৰিম আৰু এতিয়া চাই থাকক কি হয় দেখাই আছোঁ। গাইছ এইবাৰ দিম লং জাম্প, জাষ্ট টেষ্ট কৰিম, ট্ৰেকটো খান্দি আছোঁ আৰু চবেই লং জাম্প দিব, টেষ্ট কৰি চাম কিমান আহে সেইটোৱে আৰু। তাৰপিছত চিনাপ মাৰিম আৰু একদিন বেলেগ দিনা মানে ভালকৈ টান কিমানত চিনাপ কিমান মানে ইণ্টাৰভিউ টাইপৰ এটা ব্লগ বনাম আৰু। তো সেইদিনা সকলোখিনি ভালকৈ কম, আজি টেষ্ট কৰিম সকলোখিনি, সেইটোৱে আৰু। ফাইনেলি দোস্ত বহুত গৰম মানে ফিল্ডত মানে তুমি কিমান মাৰিছা দেখাই দিয়া, টাইমটো দেখাই দিয়া। মই কিবা এই টাইমটো নাই, জিৰ' কৰা আছে। এনেই কৈ দিয়া, মনত আছে না? সেইটো নকওঁ, পিছত কম। কালি ৰান কৰিলে মই দেখাম আপোনালোকক, মানে ডাইৰেক্ট দেখাম এতিয়া। মানে দুইবাৰ মান লাগে এই প্ৰকাৰটোত। ফাৰ্ষ্টতে আঠটা মাৰছা না? ফাৰ্ষ্টতে আঠটা মাৰছে, 10টা মাৰছে, 18টা, প্ৰায় 8 কিলোমিটাৰ মাৰছে আজি এই প্ৰকাৰটোত। লাগি থকা দোস্ত। ৰং হৈছে 18। হাই গাইছ, 16 মাৰি দিছো, 16। মজা। ফাৰ্ষ্ট টাইম না, 16 আহি আছে, একো নাই। মানে ৰান কৰাৰ পিছত অলপ লং জাম্পটো কমি যায়, আৰু যদি আবেলি মাৰা তেতিয়াহ'লে একদম 18, 19 আমাৰ চবেই মাৰে মোৰ বাহিৰে। মানে আমি 3টা ছেটে মাৰিম লং জাম্প, যেমান আহে আহিব আৰু মানে টেষ্টিং আৰু যে লং জাম্পটো বেয়া নহয়, তাৰ কাৰণে আমি 3টা ছেট মাৰি থাকোঁ সদায় ৰানিং কৰাৰ পিছত। তাৰপিছত চিনাপ মাৰিম। 19 মজা, বেয়া মাৰছে দেই এইটো। 18 এইটো আমাৰ 16ৰ চিন। এক্সেলেণ্টৰ এইটো চাদেকে মাৰিব, এই যাৰে পৰা যাই লাগে যাই ইয়াত আহি যোৱা স্পীড 19 এ ভাই মজা। এ মজা বে, 19 পাৰো আমি। বাদল ঘুরে রে, উপায় নাই। বাদল ঘুরে নরি, বাদল বেয়া হৈ আছে আমাৰ। বাদল ভাল কৰাৰ পিছত ভালকে মাৰি ল'ব লাগিব। গাইছ লং জাম্প চিনাপ চব দাউৰিলোঁ, এতিয়া খতম, মানে চব অলপ কিবা কৰি ল'লোঁ। আৰু ইয়াৰ পিছত এক্সাৰচাইজ কৰিম বেছিকৈ। আজি ব্লগটো নেদেখা আৰু এইখিনি ব্লগ এটা বনালোঁ সৰু চাই। আৰু শেষত এতিয়া আমাৰ ভাই দাউৰি আহিল। কিমান টাইম লাগিছে? কেইটা মাৰছা? 15টা মাৰছোঁ। 15টা মাৰছা, টাইম চাইছে না? টাইম 18:05। 15টা মাৰছে, প্ৰায় 5 কিলোমিটাৰ মাৰিল, 18+। ঠিকে আছে। আৰু মানে লাষ্টত শেষত মই কৈ দিম, মানে আমাৰ ডিষ্ট্ৰিক্টৰ কথা কৈছিলোঁ, কোন ডিষ্ট্ৰিক্টত আমাৰ ইণ্টাৰভিউ পৰিব। আমাৰ ডিষ্ট্ৰিক্টটো গোৱালপাৰা, আৰু গোৱালপাৰাতে ইণ্টাৰভিউ আগে পিছে মানে আছাম পুলিচৰ ইণ্টাৰভিউ হৈ থাকে। তো তাতে পৰিব বুলি কৈছে বহুতে, তো তাতে পৰিলে ভাল হয়। মানে আমাৰ ওচৰত, মানে আমাৰ ঘৰৰ পৰা
ওচৰে হয়, মানে বেছি দূৰ নহয় আৰু মানে এইখিনিয়ে আজি মানে মেইন টপিকটো আছিল, মানে আমাৰ কোন ডিষ্ট্ৰিক্টত মানে ইণ্টাৰভিউ পৰিব, সেইটোৱে আজি কৈ দিলোঁ আজি ভিডিঅ'টোত একদম শেষত। আৰু আজি ব্লগটো ইমানে আছিল, আৰু নেক্সট এটা ব্লগ বনাম ধুনীয়াকৈ, মানে বনাই থাকিম আৰু আজিৰ পৰা। মানে অলপ ৰানিং চানিঙৰ বা কিবা কিবি প্ৰেক্টিচৰ, মানে আপোনালোক ভাবিছিলোঁ আগতে বনাম বুলি, কিন্তু মানে মোৰ মানে বনাব ইচ্ছা নাছিল, কিন্তু আমাৰ লগৰবিলাকে ক'ল যে তই বনাই থাক, একো নাই, আমাৰ ৰানিং চানিং বা অলপ এক্সাৰচাইজৰ মানে যিকোনো কিবাখিনি দেখাই দেখাবি আৰু মানে ভিডিঅ' বনাই। তো ভাবিলোঁ আজিৰ পৰা ষ্টাৰ্ট কৰি দিওঁ, আৰু আজি এইখিনি সৰুকৈ এটা বনালোঁ। নেক্সট আৰু ধুনীয়াকৈ বনাম এক্সাৰচাইজৰ ভিডিঅ' বা কিবা কিবি সকলোখিনি দেখুৱাৰ চেষ্টা কৰিম। তো আজি ব্লগটো ইমানেই। তো বাই বাই, নেক্সট ব্লগত লগ পাই আছোঁ, টাটা।